পৰীক্ষিত দা কোননো ৰমেশ কেনেকুৱা ভাল এই ভালেই আৰু বিশেষ বহুত দিনৰ মূৰত আহিলি যে নাই বিশেষ কথাৰ কাৰণে আহিছিলোঁ মই কালি খবৰ এটা শুনিছিলোঁ দেই হয় নেকি বাৰু হয় কচোন এতিয়া এই তাকে এতিয়া চিট এটাৰ কাৰণে এপ্লাই কৰিছিলোঁ বাহিৰত এইটো ধৰক বাহিৰত কচোন তাৰপৰা এপ্লাইটো হৈ গ'ল মানে কি হ'ল এই তেওঁলোকে ক'লে বোলে চিট বুকিংটো হৈ গ'ল তুমি 1 লাখ এটা দিব লাগিব মই তেতিয়া মানে কথা চথা পাতিলোঁ 1 লাখ টকা লাগে এটা চিটৰ কাৰণে মই ভাবিছোঁ ইমানখিনি টকা মই ক'ৰ পৰা দিম বোলে সেইটোতো আৰু কম্প্ৰমাইজ কৰিব লাগিব আপোনালোকে এই 1 লাখ এটা দিব কিন্তু মোৰ এটা মানে সন্দেহ হৈছে 1 লাখটো বাৰু ডুবি যাব নেকি তোক মই এটা কথা কৈছোঁ তোক মই সঁচা কথাটো কৈছোঁ দেই পইচা বাৰু সেইবিলাক নুডুবে পইচা মানে কি হ'ল বাহিৰত জেগাত ল'ৰা ছোৱালী পঢ়াবলৈ শুনাবলৈ হ'লে ভালেমান টকা খৰচ হয় সেইটো চবেই জানে গম পায় দেই কিন্তু এটা কথা কওঁচোন চা আমাৰ এইখন গাঁৱৰ পৰাই আমাৰ এইখন যোৰহাট ভগামুখ গাঁৱৰ পৰাই আমাৰ ইয়াতে পঢ়ি মেলি কিমান মানে মানুহে চাকৰি পালে চাচোন কোনোবাই কোনোবাই পুলিচ অফিচাৰ পালে কোনোবাই মেডিকেলৰ বিভাগত পালে কোনোবাই মানে ভাল আৰু ক'ব নোৱাৰা বিধৰ চাকৰি পাইছে আছে আৰু তেতিয়াহ'লে তহঁতৰতো এইটো মনোবৃত্তি মানে কেনেকৈ জন্ম হৈছে আমাৰ এইখিনিয়ে যেনেকৈ ইয়াতে পঢ়ি মেলি ইয়াতে ভাল চাকৰি পালে তহঁতৰ ল'ৰা ইয়াৰ পৰা মানে সেই বাহিৰত পঢ়ালেহে হয় নেকি কথা এটা হ'ল তাতে পইচাটো বিচাৰি আহিছ ন পইচা ডাঙৰ কথা নহয় কিন্তু পইচা এতিয়াই মই তোক দি দিব পাৰোঁ কিন্তু মানে মেইন কাহিনীটো হ'ল কিন্তু বাহিৰত পঢ়াবলৈ মন আছে ন বাহিৰত পঢ়াবলৈ মানে মোৰ ইচ্ছা নাই কিন্তু কথাটো হ'ল কি এই যে ধুৰন্ধৰ মোৰ এইটো পঢ়াত ভাল হ'লে কি হ'ব সি অতি গভাইত নহয় জানো আৰু এটা কথা শুনিবি শুন নিজৰ গাঁৱৰ ঘৰত থাকি ইয়াত যদি পঢ়ে তই নিজে নিজ চকুৰে দেখিও থাকিবি আঁতৰলৈ গুচি যাবগৈ ল'ৰা ছোৱালী কিবা খাব হোষ্টেললৈ যাব ক'ৰবালৈ যাব তাততো আৰু 24 ঘণ্টা তেওঁলোকেও চাই থাকিব নোৱাৰে কোন মুহূৰ্তত কোনে কি কৰিব একো ঠিক নাই ইমান বুজাম গতিকে চা এইবোৰ তই পইচা পাতিও নিয়ে মিছাতে পানী কৰিব নালাগে আপুনি যাব নি আজি ৰাতি আমাৰ ঘৰত মই বাৰু তাক বুজাই দিমগৈ তাক ভালকৈ বুজাব হয় গালিও কিন্তু ল'ৰাৰ কথাও চব সময়তে তই নুশুনিবি কেলৈ গম পাৱ নাই টকা আমিবিলাকেহে আৰ্জিছোঁ বা তহঁতিহে টকা আৰ্জিছ এই এহেঁতি মানে আমুক লাগে বাইক এখন লাগে তোৰ হেৰি 4চকীয়া এখন লাগে তেনেকে বলিয়া হ'লে নহ'ব নহয় চব ক্ষেত্ৰতে তাহাঁতি মানে ডিমাণ্ড কৰিলে নহ'ব বলিয়া হৈছে নেকি আচলতে তহঁতৰ আৰু এটা দুখ আছে একদম সৰুৰ পৰাই কিবা কিবি কথাত আমুকটো লাগে পুচ বুলিলে একদম দিয়ে দিয় এইবিলাক কথা মই ভাল নাপাওঁ দেই আচলতে এইটোৱেই ভৱিষ্যত মানে অন্ধকাৰলৈ মানে ঠেলে গম পাওঁ এনেকুৱাবিলাক কথা মোৰ দাদা কেতিয়াবা এনেকুৱা আৰু এটা শুন বাহিৰত পঢ়া ডাক্তৰ ইঞ্জিনিয়াৰ সেইবিলাক পায় লাষ্টত এনেকুৱা হৈছেগৈ আজিৰ যুগত এনেকুৱা হৈছে তই বেয়া নাপাবি মাক বাপেকক পাহৰিছে লাষ্টত হৈছেগৈ কি এই সকামটোলৈ আহিবলৈও মানুহ লগাই দিয়ে পইচা দি দিয়ে আৰু যা দেউতাৰ মাৰ হেৰি তেওঁলোক ঢুকালে সকাম পাতি দিয়ে এতিয়া মই এটা কথা ভাবিছোঁ বেছি দিন নাই এনেকুৱা এটা হ'বগৈ তই চাই থাক যদি মই মিছা কৈছোঁ চাই থাক তই শুনিবলৈ পাবি নিজৰ মাক দেউতাক মৰিলে বাহিৰত যিবোৰে পঢ়িবলৈ গৈছে তেনেকুৱা কিছুমানে মানে কান্দিবলৈ সেই মানুহ লগাই দিব কানাচোন পইচা 5,000 দিছোঁ 10,000 দিছোঁ চব টকাইহে আজিকালি জোখাই গতিকে আমাৰ ল'ৰা ছোৱালী ইয়াতে ডাঙৰ কৰ ইয়াতে পঢ়া শুনা গতিকে ইয়াৰ পৰাই ডাঙৰ মানুহ হওক বুজিছ আৰু বেছি আশা নকৰিবি মইতো আশা নকৰোঁৱে হ'ব তাৰ পৰা একো আশা কৰা নাই গম পাইছোঁ এতিয়া ময়ো মানে কি হ'ল মই লৰালৈকে আকৌ ইহঁতৰ চিন্তামণিগুৰি হাইস্কুললৈ যাব লাগে হয় মানুহ এজনে মানে তাতে শিক্ষক পাই মোক মাতিছিলে বিশেষ কাম এটা আছে বাৰু আৰু মই গধূলি তহঁতৰ ঘৰলৈ 7টা বজাৰ ভিতৰত মই পাই আছোঁগৈ দেই আৰু এটা কথা তাক সুধিব এই যোৱাকালি বোলে ইমান হুলস্থুল যে শুনিছিলো তই দেউতাৰ লগত বোলে কি কাজিয়া কৰিছিলি চব সুধিম মই এজন ভাল মানুহজন আছে সেই তেওঁকো লৈ যাম ৰাজীৱ খাটনীয়া কিবা কিবি বোলে খাৱ নেকি ৰাজীৱ খাটনীয়া হিমান্ত এহঁতকো মই লৈ গুচি যাম আজি ভালকে ধৰিম দেই ভালকে ধৰিব মই কিন্তু বেকগ্ৰাউণ্ডত থাকিম আপুনি ধৰি ল'ব যে কালি তই কি খাইছিলি মদৰ গুণ পাইছো বুলি তোৰ মুখত আজিকালি বোলে এইটোতো ধৰিলে নি ইমান পঢ়ি শুনি বুলি তই এইটোকে কৰিলি বাপেৰা বুলি পইচাকেইটা ধ্বংস কৰিবলৈ লৈছ সেইটো কথা সুধিব লাগিলে দুচৰ লগাই দিব মই বেয়া নাপাওঁ চৰি আছে লাগিলে মাৰিয়ে পেলাব সেইটো মই মানে এইবোৰ ল'ৰাৰ পৰা একো শান্তি নাপাওঁ এতিয়া কথা মই দীঘল নকৰোঁ এতিয়া তয়ো যা মই কৈছোঁ নহয় 7টা বজাৰ ভিতৰত এই ৰাজীৱে সিমান্তই এই মই মানে তহঁতৰ ঘৰত আপুনি যাব খালি পাহৰি থাকিব হ'ব যা বেয়া চেয়া নাপাবি হ'ব দিয়ক মই ঠিক আছে বাই